নমস্কাৰ, মই ধ্ৰুৱজ্যোতি শৰ্মা পুনৰ এটি ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। বাকী আপোনালোকৰ খবৰ খাতি কওক, কেনেকুৱা কি অৱস্থাত চলি আছে, স্বাস্থ্য পাতি বা কিবা বেলেগ তেনেকুৱা কিবা খবৰ আছে যদি কমেণ্ট কৰিব। প্ৰত্যেক দিনে খবৰবিলাক গম পালে ভাল লাগে। আৰু এটা বস্তু মই কৈ আছিলোঁ, আপোনালোকে হয়তো ভালকৈ ভিডিঅ'বোৰ চোৱা নাই বা কোনে কোন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে জনাবচোন। মইতো বহুত দূৰত থাকোঁ, মই ওদালগুৰিত থাকোঁ, ওদালগুৰি জিলাৰ মাজবাট। আৰু আপোনালোকে চেনেলটো অলপমান আগবাঢ়ি যোৱাত সহায় কৰিব, কাৰণ ভিডিঅ'বোৰ বহুত কষ্টৰ মাজত বনোৱা হয় আৰু সময় মিলাই কিনেও বনাব লগা হয়। গতিকে আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব, লাইক কমেণ্ট কৰিব, সেইখিনিয়ে মই বিচাৰোঁ। আৰু এতিয়া আজি এটা বেলেগ কথাৰ কাৰণে ভিডিঅ'টো বনালোঁ। এইটো মানে যিটো কথাৰ ওপৰত বনাব গৈ আছোঁ, এইটো আচলতে সমাজৰ মানে বিৰাট ডাঙৰ এটা ব্যাধি। এইটো মানে বহুত চেষ্টা কৰিও মানে আজিলৈকে চৰকাৰে হওক বা জনসাধাৰণে হওক, কোনেও এতিয়ালৈকে সম্পূৰ্ণৰূপে কোনেও মানে নিশেষ কৰিব পৰা নাই। গতিকে সেই বস্তুটোৰ ওপৰতে আজি ভিডিঅ'টো বনাম বুলি ভাবিছোঁ। আপোনালোকে অলপ সহযোগ কৰিলে ভাল লাগিব। কথাটো হ'ল, আমাৰ সমাজৰ একেবাৰে ডাঙৰ সমস্যা এটা হ'ল, সেইটো হৈছে ধৰ্ষণ কাৰ্য। মানে সৰু ল'ৰা ছোৱালী হওক বা কোনোবা ডাঙৰে হওক, বয়সৰ লগত সিহঁতে মানে কোনো সিহঁতৰ মতলব নাই, খালী ধৰ্ষণ কৰিব পাৰিলে হ'ল আৰু এজনী ছোৱালীৰ জীৱনটো বৰবাদ কৰিব পাৰিলে হ'ল। সেইটোৱে তাৰমানে সিহঁতৰ মেইন উদ্দেশ্য। এতিয়া মই য'ত থাকোঁ, মাজবাট ওদালগুৰি ডিষ্ট্ৰিক্টৰ, আজি 6 মাহ আগত এজনী সৰু ছোৱালী, হয়তো 18-19 বছৰমান হ'ব, তাই টিউশ্যন গৈ আছিলে। টিউশ্যন গৈ ঘূৰি আহোঁতে 5জন, সিহঁতক মই কি বুলি ক'ম, এতিয়া নৰপিশাচ বুলিয়ে কৈছোঁ বাৰু, নৰপিশাচ, পাখণ্ড, অলগদ্ধ, অভদ্ৰ, ননচেন্স, সেইকেইটাই 5জন ল'ৰাই সেই ছোৱালীজনীক ৰেপ কৰিছিলে, ধৰ্ষণ। গতিকে সেইকেইটাক আজি 6 মাহৰ মূৰত আপোনালোকে নিউজটো চাই লওক। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, একেদৰে তেওঁৰ সতীৰ্থ মন্ত্ৰী কেইবাজনেও সেই বিশেষ অভিযোগটো এই মুহূৰ্তত উত্থাপন কৰিছে আৰু কৈছে যে শেহতীয়াকৈ যিকেইটা ঘটনা ধাৰাবাহিকভাৱে সংঘটিত হৈছে, সেই আটাইবোৰ ঘটনাত বিশেষভাৱে অভিযুক্ত সজোৱা হৈছে সেই বিশেষ সম্প্ৰদায়ৰ লোকক। আৰু এই মুহূৰ্তত মই মাজবাটত উপস্থিত আছোঁ আৰু আপোনালোকক গ্ৰাউণ্ড জিৰ' ৰিপৰ্টত মই বিশেষ সম্প্ৰচাৰৰ জৰিয়তে সেই গ্ৰাউণ্ডত আহি সেই খবৰ দিব বিচাৰিছোঁ যে ক'ত কিদৰে কেনেকৈ সংঘটিত হৈছিল এই বৰ্বৰ কাহিনী, কেনেদৰে সেই নৃশংসতাৰ বলি হৈছিল এগৰাকী 11 বছৰীয়া কিশোৰী। ঘৰৰ পৰা টিউশ্যন যাম বুলি ওলাই আহিছিল আৰু তাৰ পিছতে 5টাকৈ নৰপিশাচৰ কামনাৰ বলি হৈছিল, 5টাকৈ নৰপিশাচৰ বলাৎকাৰৰ সন্মুখীন হৈছিল সেই ভুক্তভোগী কিশোৰীগৰাকী। সম্প্ৰতি গতিকে আপোনালোকে নিউজটো দেখিলে, এই নিউজটোৰ কথাই মই ক'বলৈ গৈ আছোঁ। 5জন নৰপিশাচে তাইক ৰাস্তাত ধৰ্ষণ কৰিছিলে। গতিকে আজি 3 দিন আগত তেওঁলোকৰ শাস্তিটো ঘোষণা হৈছে যে তেওঁলোকক যাৱজ্জীৱন কাৰাদণ্ড দিয়া হ'ব। মইতো যাৱজ্জীৱন কাৰাদণ্ডটো বিচৰা নাছিলোঁ, মই একদম ডাইৰেক্ট শাস্তি হোৱাটোৱে বিচাৰিছিলোঁ। কিন্তু তথাপি আমাৰ ন্যায় ব্যৱস্থাই আজীৱন কাৰাদণ্ডৰ ব্যৱস্থাটো কৰিছে, তাৰ কাৰণে তেওঁলোকক ধন্যবাদ। আৰু মই এটা কথা কওঁ দেই, মানে যাৱজ্জীৱন কাৰাদণ্ড দিয়ে আৰু প্ৰত্যেক আসামীকে 20,000 টকাকৈ জৰিমনা দিয়ে। এই বছৰটো আছিলে যোৱা ইংৰাজী 22/6/2024 তাৰিখে সংঘটিত হোৱা এটা দলবদ্ধ ধৰ্ষণৰ ঘটনা। এই বছৰ ওদালগুৰি জিলাৰ মাজবাট এলেকাৰ মাজবাট থানাৰ বছৰ নং 30/2024 আৰু ভাৰতীয় দণ্ডবিধি আইনৰ 366, 376 D, 323, 506 আৰু 34 ধাৰাত গোচৰটো ৰুজু হৈছিলে। ঘটনাৰ বিৱৰণ মতে কছৰীয়াৰ ভতিজী ছোৱালী মাজবাট টাউনৰ পৰা টিউশ্যন ক্লাছৰ পৰা নিজৰ লগৰীয়া নাম ৰাজ ভাস্কৰৰ লগত মটৰচাইকেলত ঘূৰি আহোঁতে সন্ধিয়া মাজবাট বাগানৰ মাজত আসামীবিলাকে লগ পাই আগুচি ধৰে আৰু বাইকৰ চাবি কাঢ়ি লয় আৰু দুয়োকে মাৰধৰ কৰে আৰু ৰাজ ভাস্কৰক
গতিকে আপোনালোকে নিউজটো দেখিলে গোটেই ডিটেইলছখিনি দেখালোঁ গতিকে এটা কথাই মই ক'ব বিচাৰিছোঁ যিসকলৰ ঘৰত ছোৱালী আছে তেওঁলোকে সাৱধান হওক আৰু যদি পাৰে আপোনালোকে মই মাক দেউতাকসকলক অনুৰোধ কৰিছোঁ আপোনালোক হয়তো মোৰ খুৰা খুৰী বা মামা মামী হ'ব আপোনালোকক মই অনুৰোধ কৰিছোঁ আপোনালোকৰ ছোৱালীকেইজনীক একদম সাৱধানে ৰাখক আৰু যদি পাৰে টিউশ্যনলৈ যাওঁতে বা যিকোনো জেগাত যাওঁতে আপোনালোকে লগত যাওক আৰু যদি আপোনালোকে কোনো কাৰণত লগত যাব নোৱাৰে তেতিয়াহ'লে তেওঁলোকৰ হাতত এটলিষ্ট চুৰি বা কটাৰী এখন দি পঠাব তেতিয়া অন্ততঃ তেওঁলোকে মানে ছেভ হৈ থাকিব আৰু ৰিভল্ভ কৰিব পাৰিব নহ'লে আজিকালি ৰিভেঞ্চ নল'লে কিন্তু উপায় নাই গতিকে আপোনালোকে যিমান পাৰে আপোনালোকৰ ছোৱালীকেইজনীক ভালকৈ ৰাখক ভালকৈ পঢ়াওক ভাল মানুহ বনাওক সেইটোৱে মই বিচাৰোঁ গতিকে ঘটনাটো ইমান কোনেও গম পোৱা নাছিল গতিকে আজি ময়ো ভাবি আছিলোঁ নিউজ মানে তেওঁলোকৰ কি হ'ব কি নহয় গতিকে আজি খবৰটো পাই যথেষ্ট সুখী হৈছোঁ আৰু এই ভিডিঅ'টোৰ পৰা যাতে যিসকলে মানে ধৰ্ষণ কাৰ্যটো কৰিম বুলি প্লেন কৰি থাকে তেওঁলোকে যাতে ভয় খায় সেইটোৱে বিচাৰোঁ আৰু এটা কথা এতিয়া যিকেইটা আপোনাৰ মানুহৰ নাম পালোঁ তেওঁলোকৰ মানে গোটেইকেইটাই মানে আমাৰ মুছলিম ধৰ্মৰ তো গতিকে মুছলিম শব্দটোৰ অৰ্থ একচুৱেলি কি মুছলিম শব্দটোৰ অৰ্থ হৈছে শান্তি তো তেওঁলোকে যদি নিজেই অশান্তি কৰে তেওঁলোকে ধৰ্মটো কি সন্মান কৰিব আপোনালোকে সেইটো অলপমান ভাবি চাব যদি কোনোবা মুছলিম সম্প্ৰদায়ৰ মানুহে চাই আছে তো মই মানে যদি কোনোবা মুছলিম সম্প্ৰদায়ৰ মানুহে চাই আছে এইটো বেয়া পাব নালাগে আপোনালোকৰ যিখিনি সত্য সেইখিনিয়ে মই কৈছোঁ আপোনালোকৰ ধৰ্মৰ যিটো মানে শব্দৰ অৰ্থ সেইটোতো শান্তি গতিকে আপোনালোকে নিজেই অশান্তি কৰি থাকিলে ধৰ্মই কি শান্তি দিব আপোনালোকক সেইখিনিয়ে কৈছোঁ আৰু যথেষ্ট খঙত বনাইছোঁ দেই ভিডিঅ'টো আপোনালোকে ভাল পালেও পাব বেয়া পালেও পাব মই ইমান খাতিৰ কৰি নাথাকোঁ গতিকে আমি জুবিনদাৰ ভক্ত চিধা কথা ভাল পালেও কোনোবা পাব বেয়া পালেও কোনোবা পাব আৰু এটা কথা চেনেলটো খুলিছোঁ মানে সমাজৰ যদি কিবা বেয়া দেখাওঁ ডাইৰেক্ট ফালিম বুলিয়ে খুলিছোঁ তাৰমানে বেলেগ কথা একো নাই যোনেই হওক সি লগা হ'লে হিমন্ত বিশ্ব শৰ্মাই হওক কোনোবা দীপাংকৰ নাথে হওক কিবাই হওক বেয়া দেখিলে ফালিমেই এইটো বেলেগ কোনো কথা নাই আৰু জুবিনদাক যাতে কোনো বেয়াকৈ নকয় দেই এইটো একদম মানে মোৰ ৰিকুৱেষ্ট গতিকে আজিৰ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ নমস্কাৰ শুভৰাত্ৰি